Welcome to my YouTube channel. As I do, আজি তোমালোকৰ বাবে লৈ আহিছো মই পেডাগোগিৰ যেটো নেকি টেটৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হয় আৰু সেই পেডাগোগিৰে আজি প্ৰথমটো চেপ্টাৰ এটা পঢ়াম তোমালোকক যেটো নেকি এডুকেশনাল সাইকোলজি আৰু আমি সকলোৰে পৰিচিত যেটো তোমালোকে টেট এক্সাম দিবলৈ ওলাইছা ফাৰ্স্ট ইয়াৰটো আছিল সেকেন্ড ইয়াৰটো আছিল এডুকেশন আৰু বিএডও কৰিছা যেহেতু কোনবা হয়তো মাস্টাৰ্সও আছে ইয়াতে যি কি নহওক তথাপিও এডুকেশনাল সাইকোলজি আমাৰ কাৰণে ইম্পৰ্টেন্ট পাৰ্ট এটা হয় আৰু এডুকেশনাল সাইকোলজি নোহোৱাকে বা সাইকোলজি নোহোৱাকে আমি এটা ক্লাছৰুমত আমি ঘুমাবও নোৱাৰিম বা কেনেকৈ ষ্টুডেন্টৰ বিহেভিয়াৰ বিলাক কি হয় বা কেনেকৈ আমি এইবিলাক বস্তু অবজাৰ্ভ কৰিব লাগে বা কেনেকুৱা মেথডত পঢ়াব লাগে ইটস এণ্ড এভৰিথিং বস্তু আজি ক্লাছটোত আমি ডিসকাস কৰিম ঠিক আছে তো আজি মোৰ প্ৰথমটো ভিডিঅ' পেডাগোগিৰ এডুকেশনাল সাইকোলজি আৰু তোমালোকে এটা কাম কৰিবা ইয়াৰ নেক্সট ভিডিঅ'টো যদি চাবলৈ হয় তেতিয়াহ'লে তোমালোকে মোৰ এই চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ যেটো নেক্সট ক্লাছটো থাকিব তাৰ নটিফিকেশনটো যাতে তোমালোকে পাই যোৱা ঠিক আছে তো আজি আমাৰ ক্লাছটো আমি ষ্টাৰ্ট কৰো যেটো নেকি আমাৰ নামটো আছে এডুকেশনাল সাইকোলজি তো প্ৰথমতে আমি জানিব লাগিব যে এডুকেশনাল সাইকোলজি তো কি হয় ইয়াৰ আগতে জানিব লাগিব এডুকেশন ওয়াৰ্ডটোৰ বিষয়ে আমি সকলোৱে জানো তাৰ পিছত জানিব লাগিব আমি সাইকোলজি ঠিক আছে তাৰ পিছত আহিব আমাৰ এডুকেশনাল সাইকোলজি ফার্স্ট অফ অল এটা কথা ক'ব বিচাৰো যে এডুকেশনাল সাইকোলজি কি হয় এটা সাইকোলজিৰ এটা ব্ৰাঞ্চ হয় তাৰ মানে দ্যাট মিন্স এটা পাৰ্ট এটা হয় যেনেকৈ ধৰা এটা সাইকোলজি পঢ়িব গ'লে আমাৰ বহুত কিতাপ মানে পাৰ্ট পাই যাম যেনেকৈ ধৰা এবনৰ্মেল সাইকোলজি পাম চাইল্ড সাইকোলজি পাম তাৰে এটা পাৰ্ট হৈছে এডুকেশনাল সাইকোলজি ঠিক আছে তে আমি ক্লাছটো আজি ষ্টাৰ্ট কৰো যে প্ৰথমটো পাৰ্টটো চাই লও যে এডুকেশনাল সাইকোলজি যে এডুকেশনাল সাইকোলজি প্ৰথমটো চাব লাগিব ইটস মিনিং এণ্ড নেচাৰ ঠিক আছে তে মিনিং এণ্ড নেচাৰখিনি ফাৰ্স্ট ইন্ট্ৰোডাকশনটো আমি চাই লও আৰু এটা কথা মনত ৰাখিবা ইয়াত আমাৰ দুটা মিডিয়ামৰ ষ্টুডেন্ট থাকিব সেইকাৰণে মই বাইলিংগুৱেল তে তোমালোকৰ পিডিএফটো লৈ আহিছো ইংলিছ আৰু আছামিজ দুটা পাৰ্টতে পাবা ঠিক আছে তো চাই লও ইন্ট্ৰোডাকশন পাৰ্টটো কি হয় We are all aware to the fact that every individual has the mind of his own. This mind regulated and control our feelings, thinking, process, emotion, etc. All our creative activities originate from mind, but then mind and mental condition differ from person to person. ইয়াত কি কোৱা হৈছে কথাটো যে আমাৰ প্ৰত্যেকজন মানুহৰ কি থাকে ইন্ডিভিজুৱেল হিচাপে মানুহৰ মন আৰু ইটো বেলেগ থাকে যেনেকৈ ধৰা আৰু এই মনটো কোনে কন্ট্ৰোল কৰি আছে আমাৰ কিছুমান বা আমাৰ যেটো নেকি ফিলিংস আছে বা থিংকিং প্ৰসেস আছে বা ইমোশনস আছে আমাৰ সকলোৰে তে এই বস্তুখিনি কোনে কন্ট্ৰোল কৰি আছে বা কোনে ৰেগুলেট কৰি আছে মাইন্ডে কৰি আছে ঠিক আছে আৰু এই সকলোখিনি বস্তু আমাৰ কোনে কি হয় বা প্ৰত্যেকজন মানুহৰ লগত আমাৰ কি থাকে এটা ডিফাৰেন্ট এটা থাকে যে মানে কি এটা ধৰ তোমাৰ মেন্টালিটি মোৰ মেন্টালিটিৰ লগত ডিফাৰেন্স থাকিব তোমাৰ ফিলিংস তোমাৰ থিংকিং প্ৰসেস তোমাৰ ইমোশনস এইবিলাক কমপ্লিটলি ডিফাৰেন্ট থাকে তাৰ নেক্সট পইণ্টটো আমি হিষ্ট্ৰীটো চাই লওঁ the history of the growth of psychology is a long one if we look to the root we will find that the word psychology is derived from two Greek words namely psyche and logos. Psyche means soul and logos means study of science. Hence derived meaning of psychology is the study of soul or atma of a person. ইয়াত কি কোৱা হৈছে যে সাইকোলজি ওয়াৰ্ডটো এনেকুৱা এটা শব্দ হয় যেটো শব্দটো নেকি এটা গ্ৰীক শব্দ হয় আৰু গ্ৰীক শব্দ দুটা ইহৰ পৰা আহিছে এটা হৈছে সাইকি এটা হৈছে লগস ইয়াত কি কোৱা হৈছে সাইকি মিনিংটো হৈছে সোল আৰু লগস মিনিংটো হৈছে ষ্টাডি অফ সায়েন্স দ্যাট মিন্স আমাৰ আত্মাটোক যেনেকৈ আমি ষ্টাডি কৰোঁ বা আমাৰ সোলটোক যেটো ষ্টাডি কৰা হয় এইটো হৈছে কি সাইকোলজি তাৰ পিছত কিছুমান ইয়াতে মিনিং বিলাক আছে মিনিং এণ্ড নেচাৰ কিছুমান আছে যেনেকৈ সাইকোলজি ইজ দ্য সায়েন্স অফ সোল সাইকোলজি ইজ দ্য সায়েন্স অফ মাইণ্ড psychology is the science of consciousness psychology is the science of behavior so first of all psychology is the science of soul এই কথাটো আমি অলৰেডি ডিসকাস কৰিছো যেনেকৈ ধৰা এইখিনি বস্তু মনত ৰাখিবা যে কেতিয়াবা হয়তো আমাৰ এক্সামত আহি যাব পাৰে যে সাইকোলজি ওয়াৰ্ডটো ক'ৰ পৰা আহিছে আৰু এই ওয়াৰ্ড দুটাৰ মিনিং কি হয়তো এনেকৈ আহিব পাৰে সেইকাৰণে ইয়াতে মই পাৰ্ট কেনেকৈ দি দিছো the word psychology is derived from two Greek words psyche means soul and log means study লগছৰ মিনিংটো হৈছে কি আমাৰ ষ্টাডি মানে অধ্যয়ন কৰা লিটাৰেলি দ্য ওয়াৰ্ড সাইকোলজি মিন্স সায়েন্স অফ সোল তাৰ মানে কি কোৱা হৈছে যে সাইকোলজি মানে হৈছে কি যে সায়েন্স অফ সোল
এটা কি হয় বিজ্ঞানৰ এটা আত্মা it is also difficult to locate in human body আৰু এটো এটা মানুহৰ মাজত বিচাৰি উলোৱাটো বহুত কঠিন কাম হয় hence this definition has rejected by Kant and other psychologists আৰু এই psychology is the science of soul এটো কি কৰিছে Kant আৰু তেওঁৰ লগত বহুতো মনোবৈজ্ঞানিকে কি কৰিছে এই ডেফিনিশনটো কি কৰিছে মানে ৰিজেক্ট কৰি দিছে ইহৰ কাৰণে ইয়াত ইহতৰ মতে Kant আৰু আদাৰ সাইকোলজিষ্টৰ মতে কি হৈছে যে সাইকোলজি the science of soul হ'ব নোৱাৰে তাৰ পিছৰ থিংটো চাই লও psychology is the science of mind some Greek philosopher define psychology as the science of mind as the term mind was mysterious and vague like this definition therefore was also rejected by Watson and other psychologists it is why psychology is the soul psychology is the science of soul hetu reject korise Kant and other psychologists then again কি কৰিছে psychology is the science of mind এটুকু কি কৰিছে বেলে আৰু কিছুমান সাইকোলজিস্ট আৰু লগতে ওয়াটসনে কি কৰিছে এটুকু কি কৰিছে এই ডেফিনিশনটুকু কি কৰিছে ৰিজেক্ট কৰি দিছে তাৰ থাৰ্ড পইণ্টটো কি হৈছে আমাৰ psychology is the science of consciousness psychologists like William James William Woodward define psychology as a science of consciousness যে সাইকোলজিস্ট মনোবৈজ্ঞানিক উইলিয়াম জেমস আৰু উইলিয়াম উডওয়ার্টে কি কৰিছে সাইকোলজি ডিফাইন কৰিছে কেনেকে সায়েন্স অফ কনসিয়াসনেস they advocate that through the process of introspection we are able to judge the working of the mind of the individual in this process of introspection the individual is conscious of the situation alive to tasks which are going on in his mind let me show ইয়াত এটা কথা ক'বলৈ বিচাৰো যে ইন্ট্ৰস্পেকশন ওয়ার্ডটো তোমালোকে হয়তো নতুন পাইছা বা আগতো পাইছা ক'ব নোৱাৰো যে ইন্ট্ৰস্পেকশন মেথড এটো এটা মেথড হয় আমাৰ এডুকেশনাল সাইকোলজি যেটো নেকি কি কৰা হয় যে এজনৰ যদি নিজৰ মানে প্ৰবলেমটো যদি বুজি পোৱা হয় নিজৰ দুখ কষ্টটো জুনে বুজি পায় তে সেই বস্তুটো ফিলিংছটো আনৰজনৰ বুজা যায় হেতু হৈছে ইন্ট্ৰস্পেকশন দ্যাট মিন্স ধৰা এটা মূৰৰ বিষ হৈছে যে মূৰৰ বিষৰ যেটো পেইনটো তে সেই বস্তুটো মই ফেস কৰিছো দ্যাট মিন্স কালি যদি বেলেগৰ এজনৰ যদি মূৰৰ বিষ বা সেই এটো হয় তেতিয়া হলে সেই পেইনটো মই গম পাম যে মূৰ বিষালে এনেকুৱা পেইন হয় দ্যাট মিন্স মানে সেই বস্তুটো আমি জাজ কৰিব পাৰো ঠিক আছে তে সেই কথাটো কোৱা হৈছে তাৰ পিছত কোৱা হৈছে যে সাইকোলজি ইজ দ্য সায়েন্স অফ বিহেভিয়াৰ ইন মডাৰ্ন টাইম সাইকোলজি has come to known as the science of behavior according to Pillsbury psychology may be defined most satisfactorily as the science of behavior according to Watson psychology is the science of human as well as animal behavior যে আমাৰ এই সাইকোলজি থ্ৰু দি আমি কি কৰিব পাৰো আমাৰ বিহেভিয়াৰ বিলাক আমি জাস্ট মানে আইডেন্টিফাই কৰিব পাৰো আৰু সেই বস্তুখিনি আমি মডিফাই কৰিব পাৰো দ্যাট মিন্স স্টাডি কৰি পেলাই আমি সেই বস্তুটো মানে এটা মডিফাই কৰিব পাৰো তাৰ পিছত আহা হোৱাট ইজ এডুকেশনাল সাইকোলজি এতিয়া আমাৰ মেইন পইণ্টৰে আহিব যেটো নেকি আমি যেটো আমাৰ মেইন টপিক আজি এডুকেশনাল সাইকোলজি তে ফাৰ্স্ট আমি জানিব লাগিব হোৱাট ইজ এডুকেশনাল সাইকোলজি তাৰমানে এডুকেশনাল সাইকোলজিটো কি হয় So, educational psychology is a branch of applied psychology. Henry Pestalozzi, a Swiss school teacher, is regarded as the father of educational psychology. In general, educational psychology is an applied branch of general psychology that studies behavior of an individual in the learning situation and its problems. It mainly deals with the problem of the student and the teacher in their respective situation of teaching as well as learning. The educational psychology মই at first starting মতে কৈ দিছিলো যে এটো কি হয় সাইকোলজিৰ এটা ব্রাঞ্চ হয় দ্যাট মিন্স এটা শাখা হয় আৰু এই এডুকেশনাল সাইকোলজি who was the father of educational psychology বুলি যদি তোমালোকৰ হুধে কিবা কোৱেশ্চন আহে তেতিয়া হলে আহিব কি লিখিবা হেনৰি পেস্টালজি আৰু তেওঁ কোন আছিল এজন সুইস স্কুলৰ এজন টিচাৰ আছিল আৰু তেওঁ এই এডুকেশনাল সাইকোলজিৰ ওপৰত বহুত ষ্টাডি কৰিছে In general, educational psychology is applied branch of the general psychology that study behavior of individual in the learning situation and its problem. আৰু এই educational psychology to কি কৰা হৈছে যে general যেটো psychology আছে তাৰে যেটো branch হয় আৰু হেতু আমাক কি কৰি আছে যেটো নেকি ষ্টুডেন্টৰ behavior হয় বা প্ৰত্যেকজন মানুহৰ যেটো ব্যৱহাৰ বা behavior থাকে
কোনটো ক্ষেত্ৰত যেটো নেকি লাৰ্নিং সিচুৱেশ্যনত বা লাৰ্নিং সিচুৱেশ্যনত যেটো নেকি প্ৰবলেমছবিলাক থাকে সেই বস্তুখিনি সিহঁতে কি কৰে মানে অবজাৰ্ভ কৰে আৰু সেই বস্তুখিনি প্ৰবলেমবিলাক সলভ কৰাৰ কাৰণে চেষ্টা কৰে It mainly deals with the problem of the student and the teacher in their respective situation of teaching as well as learning. এই কথাটো কি কোৱা হৈছে যে এই এডুকেশনাল সাইকোলজি কি ডিল কৰি আছে টিচাৰ ষ্টুডেণ্টৰ যেটো নেকি ক্লাছৰুমৰ ক্ষেত্ৰত মানে টিচাৰে পঢ়াই থকা সময়ত বা ক্লাছৰুমৰ এনভাইৰনমেণ্টৰ ক্ষেত্ৰতে হওক বা ষ্টুডেণ্টৰ প্ৰব্লেমৰ ক্ষেত্ৰতে হওক যিবিলাক আমাৰ প্ৰব্লেমবিলাক থাকে মানে ধৰা টিচিঙৰ ক্ষেত্ৰত বা ধৰা ক্লাছ মেনেজমেণ্টৰ ক্ষেত্ৰত তো সেই বস্তুখিনি কোনে প্ৰব্লেম সলভ কৰি আছে আমাৰ এডুকেশনাল সাইকোলজি তাৰপিছত সব ডেফিনেশ্যন ইয়াত কিছুমান ডেফিনেশ্যনছ দিয়া আছে যে একৰ্ডিং টু স্কিনাৰ তো এই ডেফিনেশ্যনছবিলাক তোমালোকে পঢ়ি ল'বা আৰু এটা কথা কয় ইয়াৰ মাজতে যে মই তোমালোকক ক্লাছখিনি ফ্ৰী অফ কষ্ট কৰাম আপ টু তোমালোকৰ এক্সামৰ আগলৈকে যিহেতু তোমালোকৰ এক্সাম ডেটটো পোষ্টপন কৰি পেলাই 19 জানুৱাৰী কৰিছে আপ টু মই 19 জানুৱাৰীৰ আগলৈকে মই তোমালোকক ক্লাছটো কণ্টিনিউ কৰি থাকিম ফ্ৰী অফ কষ্ট কিন্তু তোমালোকে যদি পিডিএফটো ল'ব বিচাৰা তেতিয়াহ'লে তোমালোকে এই পিডিএফটো 499 তোমালোকে পে কৰি পেলাই ল'ব পাৰিবা আৰু তোমাৰ ইয়াতে মোৰ যেটো নেকি মোৰ এই চেনেলটো আছে এই চেনেলটোত মোৰ ডেসক্ৰিপচন বক্সত মোৰ কন্টাক্ট নাম্বাৰ আছে আৰু লগতে মোৰ টেলিগ্ৰাম চেনেলৰ এটা লিংক এটা দিয়া আছে তোমালোকে অতি সোনকালে সেই লিংকটো জয়েন কৰিবা এটোৰ কাৰণে যাতে সেই টেলিগ্ৰামটো জয়েন কৰিলে তোমালোকৰ যিখিনি এমসিকিউ বিলাক থাকে ধৰা প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ বিলাক আছে এপিএসসি কোশ্চেন পেপাৰ বিলাক আছে সিডিপিও হক বা অন্য সোৰ্সৰ পৰা যিবিলাক কোশ্চেনছ খিনি পাম আমি সেই কোশ্চেনছ খিনি আমি তাতে ডিসকাস কৰিম আৰু পিডিএফ বিলাকো আমি তাতে পিডিএফৰ কিবা প্ৰবলেম থাকিলে আমি তাতে ডিসকাস কৰিম ঠিক আছে তো তোমালোকে পলম নকৰি পেলাই অতি সোনকালে যদি পিডিএফটো বিচাৰা তেতিয়াহ'লে তোমালোকে মোক কন্টাক্ট নম্বৰত কন্টাক্ট কৰিবা আৰু তোমালোকে তাৰ পৰা কন্টাক্ট কৰি পেলাই এইখিনি 499 তোমালোকে এইখিনি পাই যাবা আৰু 499 ৰ ভিতৰতে তোমালোকে গুটে পিডিএফ খিনিও পাবা আৰু লগতে তোমালোকে পাবা এমসিকিউজ খিনি যে পিডিএফ আকাৰত গুটেখিনি পাই যাবা লগতে প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ খিনি আমি যিখিনি ডিসকাস কৰিম সেইখিনিও তোমালোকে পাই যাবা ঠিক আছে তেতিয়াহ'লে আগুৱাই যাও The next point is कि हमार nature of educational psychology that means educational psychology বৈশিষ্ট্য বা তাৰ ক্যাৰেক্টাৰটো কেনেকুৱা হয় mainly focused on human behavior educational psychology কি ফোকাস কৰে মানুহৰ বিহেভিয়াৰটো ঠিক আছে it combine to field education and psychology আৰু ইয়াৰ দুটা কম্বাইন কৰা হৈছে কি হয় education আৰু psychology It is a body of fact or information that has result from observation and investigation. আমি এডুকেশনাল সাইকোলজি থ্ৰু দি আমি কি কৰিব পাৰো আমি অবজারভেশন এন্ড ইনভেস্টিগেট কৰিব পাৰো Educational psychology study all kinds of behavior and response processes and activities experience and adjustment made by an organism. ठीक है सर Educational psychology is the application of psychological principle to the field of education. So it is applied psychology. Educational psychology is an educational science as it helps the teacher to know the problems of education and the learner. Ultimately এটা কথাই কোৱা হৈছে যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি আমাৰ প্ৰবলেম থাকে যিখিনি আমাৰ সমস্যা থাকে হয় টিচাৰ বা ষ্টুডেণ্টৰ কিহৰ কমিউনিকেশ্যনত বা টিচাৰজনে ক্লাছৰুমৰ ভিতৰত গৈ পেলাই কেনেকৈ এনভাইৰনমেণ্টটো ভালকৈ চলাই লৈ যাব পাৰে বা প্ৰত্যেকটো ষ্টুডেণ্টক কেনেকৈ মটিভেট কৰি পেলাই যিটো টপিকৰ ওপৰত ডিছকাছ কৰিবলৈ ক্লাছত যোৱা হয় সেই টপিকটো কেনেকৈ ডিছকাছ কৰিব পাৰে ইচ এণ্ড এভৰি ষ্টুডেণ্টৰ লগত তো সেই গোটেইখিনি বস্তুৰ যিটো সমস্যা থাকে সেই সমস্যাবিলাকৰ সমাধানটো আমাক কোনে কৰে শিক্ষা মনোবিজ্ঞানে কৰে তাৰপিছত আহা এইটো চোৱা এইখিনি পইণ্টখিনি মোষ্ট ইম্পৰ্টেণ্ট হয় এইখিনি মনত ৰাখিবা ইয়াৰ পৰা আমাৰ কোৱেশ্চন আহাৰ বহুত সম্ভাৱনা থাকে এপ্লিকেশ্যন অফ এডুকেশ্যনেল সাইকোলজি ইন দ্য ক্লাছৰুম এই মাত্ৰ মই যিটো কথা কৈছোঁ যে আমি ক্লাছৰুমত সোমোৱাৰ লগে লগে এজ এ টিচাৰ যে এডুকেশ্যনেল সাইকোলজিটো লাগে যে বা আমি কেনেকৈ আমি প্ৰয়োগ কৰিব পাৰোঁ সেই কথাখিনি ইয়াতে ডিছকাছ কৰিম First point was to understand the child. One important aim of education is to develop the potentiality of the child and to mold him in a proper way. In order to realize this aim, understanding the nature of the child, the various factors affecting on it, etc., are very essential. To realize individual difference, there is a difference among children in their physical characteristics, in their
physical characteristics are as well as mental abilities. A teacher has to deal with students having such individual difference, and knowledge of psychology helps him or her greatly in recognizing and dealing with such individual differences. To understand development characteristics, a child or a learner always develop through 4 stages of development like infancy, childhood, adolescence, and maturity. In order to be a successful teacher, one must have knowledge about various physical, mental, emotional, social, developmental characteristics of children. To understand the learning process is a complex one. Educational psychology deals with the nature of learning, loss of learning, types of learning for different age groups of etc. In order to understand the problems related to learning process, the teacher must study psychology. To know about classroom situation, it is within the classroom environment that interaction and learning take place. Knowledge of psychology helps the teacher of develop a cognitive atmosphere in the classroom situation, helps to develop suitable method of teaching. Appropriate method of teaching of different age group are a must in any educational system in order to know about various new method of teaching and also to evolve new methods. A teacher must study psychology. তাৰ পিছত আছে এখিনি মই একেলগে বুজাই দিম। তাৰ পিছত আছে ডিফাৰেন্স বিটুইন সাইকোলজি এন্ড এডুকেশনাল সাইকোলজি। দ্য এৰিয়া অফ ষ্টাডি অফ সাইকোলজি ইজ wider than educational psychology, but of them study behavior. But psychology takes into account human behavior in general. Psychology is concerned with behavior of the learners. General psychology is the theoretical in nature and is discuss principle and laws of human nature in general. But educational psychology, being an applied on is more interested in the application of the psychological principle in education. As a branch of study, psychology is very old, whereas education psychology comparatively a new discipline. এতিয়া চোৱা ইয়াত মই ইংলিছ মিডিয়ামৰ কাৰণে এইখিনি দি দিছোঁ। এতিয়া পিছৰ যিটো PDF হ'ব এইখিনি কমপ্লিটলি কনভাৰ্ট কৰি পেলাই মই আছামিজ মিডিয়ামলৈ কৰিছোঁ যাতে সকলোৰে কাৰণে সুবিধা হয়। ঠিক আছে, এইখিনি অলৰেডি আমি বুজি পাই এইখিনি আমি ডিছকাছ কৰিছোঁৱেই। এতিয়া চোৱা ইয়াত কিছুমান আমি যিখিনি নেকি শ্ৰেণীকোঠাত শিক্ষকৰ প্ৰয়োগ কৰা যিখিনি মনোবিজ্ঞানটো আমি কেনেকৈ শৈক্ষিক মনোবিজ্ঞানটো প্ৰয়োগ কৰিব পাৰোঁ শ্ৰেণীকোঠাত। এতিয়া চোৱা প্ৰথম অৱস্থাত আমি কি কৰিব লাগিব যে ক্লাছৰুম এটাৰ ভিতৰত যেতিয়া আমি সোমাওঁ ন, যে শিশুটোক আমি কেনেকৈ বুজিবলৈ শিক্ষাটো পাওঁ সেইটো কোনে শিকাই আছে আমাক এডুকেশ্যনেল সাইকোলজিৰ থ্ৰুদি আমি কি বুজি আছোঁ যে প্ৰত্যেকটো শিশু মনটো বুজাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। তাৰপিছত প্ৰত্যেকজন শিশুৰ মাজত কি থাকে এটা ব্যক্তিগত পাৰ্থক্যতা থাকে। অবভিয়াছলি মানুহভেদে কি থাকে পাৰ্থক্য, তোমাৰ মোৰ মাজত এটা ডিফাৰেঞ্চ থাকিবই, হয়নে নহয়? ঠিক তেনেকৈ যেতিয়া আমি এটা ক্লাছৰুমত সোমাওঁ তেতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মাজত কি থাকে এটা ডিফাৰেঞ্চ এটা থাকে। এতিয়া মেণ্টেলি হ'ব পাৰে, ফিজিকেলি হ'ব পাৰে, এক্সেট্ৰা চাইডৰ পৰাও আমাৰ সেই এটা ডিফাৰেঞ্চ থাকিব পাৰে। তাৰপিছত বিকাশৰ বৈশিষ্ট্য বুজিবলৈ আমি চেষ্টা কৰিব লাগিব। এতিয়া চোৱা যে ইনফেন্সি টাইমত হওক বা চাইল্ডহুড পিৰিয়ডত হওক বা এডলসেন্স পিৰিয়ড হওক বা মেচুৰিটি পিৰিয়ডত হওক, এই চাৰিটা যে আমাৰ পৰ্যায় আছে, এই চাৰিটা পৰ্যায়ত কি থাকে আমাৰ এইবিলাক কি থাকে মানে ফিজিকেলি, মেণ্টেলি, ইম'চনেলি, ছ'চিয়েলি এইবিলাক বস্তুৰ কি থাকে আমাৰ ডিফাৰেঞ্চ এটা ৱে এটা থাকে। আৰু এই বস্তুবিলাক আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ এডুকেশ্যনেল সাইকোলজিৰ থ্ৰুদি এই বস্তুখিনি আমি ডেভেলপ কৰিব পাৰোঁ। এতিয়া চোৱা এজ এ টিচাৰ যেতিয়া আমি ক্লাছত সোমাওঁ, মই যে যিটো টপিক লৈ সোমাইছোঁ সেই বস্তুটো এটা ইজি ৱে নহয়, এটা ইজি প্ৰক্ৰিয়া নহয়। ঠিক আছে, এইটো এটা বহুত জটিল প্ৰক্ৰিয়া হয় যে প্ৰত্যেকজন শিশুক প্ৰত্যেকটা মানে দিশত বুজোৱাটো এইটো এটা সাধাৰণ কথা নহয়, এইটো বহুত ডাঙৰ এটা সমস্যা হয়। এই সমস্যাটো সমাধান আমাক কোনে কৰাই আছে? শৈক্ষিক মনোবিজ্ঞানে বা শিক্ষা মনোবিজ্ঞানে কৰি আছে। শ্ৰেণীকোঠাৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ ডেট মিনছ এতিয়া মই যেতিয়া ক্লাছৰুমত সোমালোঁ সেই এনভাইৰনমেণ্টটো ফাৰ্ষ্ট টাইম কি কৰিব লাগিব, এটা ভাল এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে। এটা হুলস্থুলীয়া পৰিৱেশত তুমি কি পঢ়াব বিচাৰি আছা সেই বস্তুটো তুমি পঢ়াব নোৱাৰিবা। আৰু ফাৰ্ষ্ট অফ অল এটা কাম কৰিব লাগিব সদায় ক্লাছৰুমত সোমাই পেলাই যে ক্লাছৰুমত মই যেতিয়া সোমালোঁ মই আজি কোনটো টপিক পঢ়াম। ধৰা এটা চাপ'জ এটা সৰু এটা টপিকেই হ'ব, 45 মিনিটছৰ ক্লাছত মই ধৰা এটা টপিক ল'লোঁ, সেই টপিকটো মই ক্লিয়াৰলি বুজাব পাৰিম নে নাই সেই পৰিস্থিতিটো মই আজি নিজে ক্ৰিয়েট কৰি ল'ব লাগিব ক্লাছৰুমৰ ভিতৰত গৈ পেলাই। কেনেকৈ এটা ক্লাছৰুমত সোমালোঁ,
ক্লাছৰুমৰ ফাৰ্ষ্ট টাইম মোৰ এটা ডিউটি থাকিব কি ক্লাছৰুমৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিটো ভালকৈ মই বনাই ল'ব লাগিব তাৰ পাছত মই যে টপিকটো পঢ়াম সেই টপিকটোৰ মানে পূৰ্ব অভিজ্ঞতাটো বা পূৰ্ব কিবা জ্ঞান সেই টপিকটোৰ ওপৰত আছেনে নাই সেইখিনি মই ছাত্ৰ ছাত্ৰীসকলক সুধিব লাগিব তাৰ পাছত গৈ পেলাই মই সেই বিষয়বস্তুটো মই সিহঁতক নতুন পদ্ধতিৰে জনাবলৈ বা বুজাবলৈ চেষ্টা কৰিব লাগিব আৰু এই সকলোখিনি বস্তু আমাক কোনে শিকাই আছে শিক্ষা মনোবিজ্ঞানে শিকাই আছে ঠিক আছে তাৰ পিছত আছে আমাৰ শিক্ষা মনোবিজ্ঞান আৰু শৈক্ষিক মনোবিজ্ঞানৰ মাজত কিছুমান পাৰ্থক্য যেনেকৈ ধৰক শৈক্ষিক মনোবিজ্ঞানতকৈ মনোবিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰখন বহুত বহল হয় একজেক্টলি কিন্তু তেওঁলোকৰ ভিতৰত আচৰণ অধ্যয়ন থাকে হয় এই কথাটো ইমান সময়ৰ পৰা আমি কি ডিছকাছ কৰি আছোঁ যে এভৰি ষ্টুডেণ্টৰ কি বিহেভিয়াৰটো আমি মানে কি কৰিব লাগে চেঞ্জ কৰিব লাগে কেনেকৈ চেঞ্জ কৰিব লাগিব এডুকেশ্যনেল সাইকোলজি থ্ৰু দি কিন্তু মনোবিজ্ঞানে মানুহৰ আচৰণৰ প্ৰতি লক্ষ্য ৰাখে একজেক্টলি মানুহৰ আচৰণৰ প্ৰতি লক্ষ্য ৰাখিয়েতো সেই বস্তুখিনি আমি ষ্টাডি কৰি আছোঁ বা ইনভেষ্টিগেট কৰি আছোঁ সাধাৰণ মনোবিজ্ঞানত শিক্ষাৰ্থীৰ আচৰণৰ সৈতে জড়িত যিটো নেকি জেনেৰেল যিটো সাইকোলজিটো থাকে মানে সাইকোলজিটো যিটো আছে সেইটো শিক্ষাৰ্থীৰ আচৰণৰ সৈতে জড়িত মানে ষ্টুডেণ্টৰ বিহেভিয়াৰৰ সৈতে আমাৰ কি থাকে জড়িত থাকে আৰু সাধাৰণ মনোবিজ্ঞান তাত্ত্বিক প্ৰকৃতিৰ আৰু ইয়াত সাধাৰণতে মানুহৰ স্বভাৱ নীতি আৰু নিয়মৰ বিষয়ে আলোচনা কৰা হয় আমাৰ যিটো সাইকোলজিটো আছে সেই সাইকোলজিটো কি কৰে মানুহৰ যিটো স্বভাৱৰ নীতি আৰু নিয়ম সেই বস্তুটো কি কৰে ষ্টাডি কৰে বা অধ্যয়ন কৰে কিন্তু শৈক্ষিক মনোবিজ্ঞানে কি কৰে যিটো নেকি শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিখিনি বস্তুৰ প্ৰয়োজন ধৰা ষ্টুডেণ্টৰ শিক্ষাটোৰ প্ৰতি কিমানখিনি আগ্ৰহী বা ক্লাছৰুমত এজ এ টিচাৰে পঢ়াই আছে সেইটোৰ প্ৰতি কিমানখিনি এটেনশ্যন দি আছে বা কিমান দূৰলৈকে সি বুজি পাইছে সেই বস্তুটো ষ্টাডি কোনে কৰে শৈক্ষিক মনোবিজ্ঞানে কৰে অধ্যয়নৰ এটা শাখা হিচাপে মনোবিজ্ঞান এটা অতি পুৰণি একদম এইটো সঁচা কথা যে মনোবিজ্ঞানটো এটা পুৰণি এটা বিষয়বস্তু হয় কিন্তু শৈক্ষিক মনোবিজ্ঞানটো মনোবিজ্ঞানৰ তুলনামূলকভাৱে এইটো এটা নতুন এটা শাখা হয় তো আজিৰ ক্লাছটো ইয়াতে মই ষ্টপ কৰিম আৰু তোমালোকে এই ভিডিঅ'টো চাই যদি ভাল পাইছা তেতিয়া লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ইয়াৰ পিডিএফটো যদি তোমালোকক লাগে মই ইয়াৰ আগৰ ক্লাছৰ মাজতেই কৈছিলোঁ যে পিডিএফটো যদি লাগে তেতিয়াহ'লে তোমালোকে মোৰ 499 বা পে' কৰিবা তাৰপিছত পিডিএফখিনি দি দিম লগতে MCQ বহুতখিনি বস্তু থাকিব আৰু তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা তেতিয়াহ'লে ইয়াৰ পিছৰ যিটো ক্লাছটো থাকিব সেইটো তোমালোকে ইয়াৰ নটিফিকেশ্যনটো আগতীয়াকৈ পাই যাবা ঠিক আছে তা আজিৰ ক্লাছটো ইয়াতে থাকক ধন্যবাদ